বৃহস্পতিবাৰে দিনৰ অনুমানিক 11:30 ঢেকিয়াজুলি আঞ্চলিক বাথৌ মহাসভাৰ উদ্যোগত BPF প্ৰধান হাগ্ৰামা মহিলাৰীক ঢেকিয়াজুলিৰ ঘগৰাত আদৰণি। উল্লেখ্য যে BTR নিৰ্বাচনৰ প্ৰাক্ষণত এখন সভাৰ বাবে আজি ঢেকিয়াজুলিৰ বাতাচীপুৰলৈ আহিল BPF প্ৰধান হাগ্ৰামা মহিলাৰী। সেয়েহে আজি ঘগৰাত আদৰণি জনালে ঢেকিয়াজুলি আঞ্চলিক বাথৌ মহাসভাই। এই সন্দৰ্ভত ঢেকিয়াজুলি আঞ্চলিক বাথৌ মহাসভাৰ বিষয়ববীয়াৰ মন্তব্য এনেধৰণৰ। নমস্কাৰ, মই ঢেকিয়াজুলি বিয়াব দুলাৰাই বাথৌ গৌতমৰ সম্পাদক হয়। আজি হাগ্ৰামা মহিলাৰী বাতাচীপুৰ জাগাত আজি তেওঁৰ সভা আছিল। ইতিমধ্যে আমি খবৰ পাই ঢেকিয়াজুলি বাথৌ আঞ্চলিকৰ পৰা আমি তেওঁক আদৰণি জনাবৰ কাৰণে আমি ইয়াত সমাবেত হ'লোঁ আৰু তেওঁক আমি আদৰণি জনাই নথৈ আনন্দিত পাইছোঁ। আহি থকা দিনত তেওঁৰ যিখিনি কাৰ্যসূচী বা যিখিনি তেওঁ ৰাজনৈতিকভাৱে যিটো তেওঁ আগবাঢ়িছে তেওঁ সফল হওক, আমাৰ তাৰে কামনা। মহাসভাৰ পৰা আমি আদৰণি জনাইছোঁ। তাৰমানে আমাৰতো ইয়াত বাথৌ যিটো বড়োসকল বাথৌ ধৰ্মীসকল তাৰমানে আৰ্থিক অৱস্থা ইমান ভাল নহয়। সেইকাৰণে আমি বাথৌ মন্দিৰ বা বাথৌত অহা মানুহবিলাকক তাৰমানে জিৰণি চৰা বনাই দিবৰ কাৰণে অলপ তাৰমানে সাহাৰ্য বিচাৰি এপ্লিকেশ্যন কৰিছোঁ। সেইটোৱে আৰু সেইকাৰণে এতিয়া তেখেতৰ ইয়াত প্ৰগ্ৰামটো নপৰিলেও আমি ৰাস্তাতে ৰখাই পেলাইহে আমাৰ বাথৌ মন্দিৰত নিবলৈ খুজিছিলোঁ, কিন্তু তেখেতৰ প্ৰগ্ৰাম মতেহে তেখেতে য'ত ত'ত তাৰমানে বেছি সময় ৰাখি পেলাই কথা পাতে বুলি আমাক জনালে। সেইকাৰণে এইটো প্ৰগ্ৰাম আমাক দিয়া নাই বুলি কোৱাৰ কাৰণে তেখেতক আমি এৰি দিয়া হ'ল আৰু।